নমস্কাৰ, এই মুহূৰ্তত দিবলৈ লৈছোঁ আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ২৬ ডিচেম্বৰ। আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে এটা ব্ৰেকিং নিউজ। অনাহাৰে দিন কটাইছে বাংলাদেশৰ হিন্দু লোকে, ভয়ত কটাইছে বিনিদ্ৰ ৰজনী। ৰাজপথত হিন্দুক দেখিলেই প্ৰতিবাদকাৰীয়ে আৰম্ভ কৰে প্ৰহাৰ। মন্দিৰত চলাইছে আক্ৰমণ। ঘৰৰ ভিতৰত আবদ্ধ হৈছে বাংলাদেশৰ শ শ হিন্দু। ইউনুছ চৰকাৰৰ নাই কোনো সুৰক্ষা আৰু নিৰাপত্তা। বন্ধ হৈ পৰিছে বাংলাদেশৰ স্কুল, কলেজ, কাৰ্যালয়, হস্পিটেল। ৰাজপথত চলিছে কেৱল প্ৰতিবাদকাৰীৰ গুণ্ডাগিৰি। দিনে নিশাই শ শ লোকে কৰি আছে প্ৰতিবাদ। অৰ্থনৈতিক অচলাৱস্থাৰ সৃষ্টি হ'বলৈ গৈ আছে বাংলাদেশত। ঢাকা চহৰৰ দোকান পোহাৰো ভাঙি পেলাইছে প্ৰতিবাদকাৰীয়ে। পুনৰ বাংলাদেশত হিন্দু যুৱকক মৰিয়াই মৰিয়াই হত্যা কৰিছে। হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে হত্যা কৰিলে যুৱকজনক। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যত মানৱ সমাজক লজ্জাজনক কৰা ঘটনা। কিমান নিৰ্দয় আৰু নিষ্ঠুৰ হ'ব পাৰে জীৱশ্ৰেষ্ঠ মানৱ। কামৰূপৰ পছৰিয়াত জীৱশ্ৰেষ্ঠৰ নৃশংসতাৰ বলি এজাক ছাগলী। বিষ দি ৭৫টা উন্নত ছাগলী নিধন দুৰ্বৃত্তৰ। দীপাকৰ কলিতা, ভনিতা কলিতাৰ ফাৰ্মৰ ছাগলী নিধন। পৰিয়ালটোৰ উপাৰ্জনৰ একমাত্ৰ উৎস আছিল ফাৰ্মখন। প্ৰায় ২৫ লাখ টকাৰ লোকচানৰ সন্মুখীন দম্পতীটো। ২০১৯ চনত স্থাপন কৰিছিল ছাগলীৰ ফাৰ্মখন। ইতিমধ্যে আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী পৰিয়ালটো। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে নোয়াগাঁও জিলাৰ ৰাংগুলত মধ্য অসম ভিত্তিত বৃহৎ ইজতেমাৰ আয়োজন। অহা ৬, ৭ আৰু ৮ ফেব্ৰুৱাৰীত নোয়াগাঁও জিলাৰ ৰাংগুলিত প্ৰায় ১০খন জিলা সামৰি বৃহৎ ইজতেমা অনুষ্ঠিত হ'ব। এই উপলক্ষে হিন্দু মুছলমান উভয় ধৰ্মৰ প্ৰায় ১০ সহস্ৰাধিক লোকৰ উপস্থিতিত স্থাপন কৰা হৈছে লাই খুঁটা। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে এটা বিগ ব্ৰেকিং নিউজ। এই মুহূৰ্তত জনাই আছোঁ, যদি আপুনি চাকৰি প্ৰত্যাশী যুৱক যুৱতী, তেতিয়াহ'লে আপোনাৰ বাবে আছে সুখবৰ। ৰাজ্যৰ নিবনুৱালৈ পুনৰ লাখ লাখ চাকৰি মুকলি। ৰাজ্য চৰকাৰে বিভিন্ন বিভাগত দিব নিযুক্তি প্ৰক্ৰিয়া। অতি শীঘ্ৰেই নিযুক্তিৰ বাবে আৰম্ভ হ'ব সকলো প্ৰক্ৰিয়া। এইবাৰ ২ লাখ চৰকাৰী চাকৰি প্ৰদান কৰিব বিজেপি চৰকাৰে। শেহতীয়াকৈ ১ লাখ চাকৰিৰ প্ৰতিশ্ৰুতি পূৰণ কৰিছিল বিজেপি চৰকাৰে। আৰু অহা ২০২৬ত ২ লাখ চাকৰিৰ প্ৰতিশ্ৰুতি দিছে বিজেপি চৰকাৰে। আৰু এই চাকৰি যেতিয়া প্ৰপত্ৰ বা প্ৰক্ৰিয়া আৰম্ভ হ'ব, কেনেকৈ আবেদন কৰিব লাগে সম্পূৰ্ণ সবিশেষ এই চেনেলৰ মাধ্যমেৰে জনাই দিয়া হ'ব। আগবাঢ়িছোঁ সন্ধিয়াৰ পৰৱৰ্তী খবৰটোলৈ। এই মুহূৰ্তত জনাই আছোঁ, প্ৰতিবাদৰ মাজতে কলিয়াবৰত উত্তপ্ত পৰিস্থিতি। ৰাজচক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত তীব্ৰ উত্তেজনা। নোয়াগাঁও কলিয়াবৰ ফৰেন ঢাবি সমিতিৰ বৃহৎ প্ৰতিবাদ। প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতিৰ সৃষ্টি। চক্ৰ বিষয়া উপস্থিত নথকাত ক্ষুব্ধ হৈ পৰিছে প্ৰতিবাদকাৰী লোক। প্ৰতিবাদকাৰীয়ে চক্ৰ বিষয়াৰ কাৰ্যালয়ত ওলমালে তলা। স্তব্ধ কৰি দিলে উজনি নামনি যাতায়াতৰ ব্যৱস্থা। পথৰ মাজত বহি তীব্ৰ প্ৰতিবাদ উত্তেজিত লোকৰ। ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীৰ শীৰ্ষ বিষয়া দণ্ডাধীশ। ফ'ৰলেনৰ বিৰোধিতাৰে ওলাই আহিল কেইবাখনো গাঁৱৰ ৰাইজ। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে এটা ব্ৰেকিং নিউজ। দেশৰ ৰেল যাত্ৰীসকলৰ বাবে আহিছে ডাঙৰ খবৰ। আজিৰে পৰা ৰেল যাত্ৰাত পূৰ্বতকৈ অধিক ভৰিব লাগিব আপুনিও ধন। এচি আৰু নন এচি উভয়তে বৃদ্ধি হৈছে
দূৰণিবতীয়া যাত্ৰাৰ টিকটৰ মূল্য। যদি আপুনি ৰেল যাত্ৰী হয় বা ৰেলৰে ভ্ৰমণ কৰে তেতিয়াহ'লে এচি আৰু নন এচিত বৃদ্ধি হৈছে যাত্ৰাৰ টিকটৰ দামসমূহ। পূৰ্বৰ তুলনাত ভাড়াৰ নতুন গাঁথনি অনুসৰি ক'ত কিমান বৃদ্ধি কৰা হৈছে ৰেলৰ ভাড়া এই মুহূৰ্তত জনাই আছোঁ। 500 কিলোমিটাৰ যাত্ৰাৰ বাবে যাত্ৰীসকলে দিব লাগিব অতিৰিক্ত 10 টকাকৈ। ইফালে নন এচি জেনাৰেলত বৃদ্ধি কৰা হোৱা নাই 215 কিলোমিটাৰ তলত যাত্ৰাৰ কোনো ভাড়া। 215 কিলোমিটাৰৰ পিছত প্ৰতি কিলোমিটাৰত 1 পইচাকৈ বৃদ্ধি হৈছে সাধাৰণ শ্ৰেণীৰ ভাড়াসমূহ। ঠিক একেধৰণে মেইল আৰু এক্সপ্ৰেছৰ প্ৰতি কিলোমিটাৰত টিকেটৰ দাম 2 পইচাকৈ বৃদ্ধি পাইছে। এই ভাড়া বৃদ্ধিৰ ফলত 600 কোটি টকাৰ ৰাজ্য লাভৰ আশা ভাৰতীয় ৰেলৱেৰ। ইয়াৰ পূৰ্বে চলিত বছৰৰ জুলাইৰ মাহত ভাড়া বৃদ্ধি কৰিছিল ভাৰতীয় ৰেল সেৱাই। উচ্চ পৰ্যায়ৰ কাৰ্যকলাপৰ বাবে আৰু সুৰক্ষা উন্নত কৰাৰ বাবে বৃদ্ধি কৰা হৈছে ৰেলৰ ভাড়াসমূহ। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে এটকাও নিদিয়াকৈ আপুনি লাভ কৰিব চৰকাৰৰ বিনামূলীয়া ই ৰিক্সা। আৰু মাত্ৰ আছে 5 দিন, নেহেৰুৱাব এই সোণালী সুযোগ। কেনেকৈ এটকা নিদিয়াকৈ আপুনি লাভ কৰিব বিনামূলীয়া ই ৰিক্সা এই মুহূৰ্তত জনাই আছোঁ। অহা 30 ডিচেম্বৰ পৰ্যন্ত আবেদন কৰিব পাৰিব। আবেদন কৰাৰ অন্তিম তাৰিখ হৈছে অহা 30 ডিচেম্বৰ। ৰাজ্যৰ দৰিদ্ৰ ভাষিক সংখ্যালঘু জনতাৰ বাবে চৰকাৰৰ এই সুবিধা। সমগ্ৰ অসমতে বিতৰণ কৰা হৈছে বিনামূলীয়া ই ৰিক্সা আৰু ম'পেড। আমি জনাই আছোঁ এই মুহূৰ্তত এইটো হৈছে ৱেবছাইট। এই ৱেবছাইটৰ মাধ্যমেৰে আপুনি কৰিব পাৰিব আবেদন। ভাষিক সংখ্যালঘু উন্নয়ন পৰিষদৰ পৰা আগবঢ়োৱা হৈছে এই সুবিধা। আবেদন কৰিবলৈ প্ৰয়োজন হ'ব আবেদনকাৰী বাৰ্ষিক আয়ৰ প্ৰমাণপত্ৰ, লগতে প্ৰয়োজন হ'ব পান কাৰ্ড, ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড আৰু ফটো। নথিপত্ৰত এটা বিসংগতি থাকিলে লাভ নকৰিব বিনামূলীয়া ই ৰিক্সা। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে অহা 27 ডিচেম্বৰৰ পৰা অৰ্থাৎ কাইলৈৰ পৰা 29 ডিচেম্বৰলৈ ৰাইজৰ বাবে বন্ধ থাকিব বৰাগাঁও শ্বহীদ স্মাৰক ক্ষেত্ৰ। জৰুৰী কিছু মেৰামতি কামৰ বাবে এই সিদ্ধান্ত GMDৰ। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে অসমত উপস্থিত হোৱাৰ পাছতে বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীনক সম্ভাষণ জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই।